আজি ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধ আৰু আশা কৰা ধৰণে শদিয়াৰ যে টুপচিঙা গাঁও আছে য'ত তেখেতৰ জন্মস্থান তাত এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোক তালৈ গৈছে আৰু স্বতঃস্ফূৰ্তভাৱে এনেকুৱা নহয় যে তেখেতলোকক ব্যক্তিগতভাৱে গৈ মতা হৈছে আদ্যশ্ৰাদ্ধলৈ নহয় এই মৰমৰ শিল্পীজনক সন্মান জনাবৰ বাবে তেখেতৰ আদ্যশ্ৰাদ্ধত উপস্থিত থাকি তেখেতৰ প্ৰতি কিমান মৰম আছিল বা তেখেতৰ গীতৰ প্ৰতি কিমান আদৰ আছিল সেয়া এই ৰাইজে আজি জনাব বিচাৰিছে আৰু এটা কথা আজি প্ৰতিপন্ন হ'ল যে ৰাইজে নখ জোকাৰিলে নৈ বয় কাৰণ এই শদিয়াৰ টুপচিঙা গাঁৱৰ ৰাইজে এই 12 তাৰিখে 12 জানুৱাৰীত যি অকাল মৃত্যু হৈছিল ৰাজীৱ শদিয়াৰ তাৰ পিছত এটা বেলেগ এখন ছবি দেখা গ'ল যে সেই স্থানৰ ৰাইজে বা ৰাজীৱ শদিয়াক সেই অঞ্চলটোৰ ৰাইজে যিমান মৰম কৰিছিল বা তেখেতৰ গীত সমূহ কিমান জনপ্ৰিয় আছিল আৰু তেওঁলোকে প্ৰমাণ কৰিলে যে এজন সহা শিল্পীৰ এজন জাতি মাতিক ভালপোৱা শিল্পীৰ বাবে সেই অঞ্চলটোৰ ৰাইজে যিখিনি কৰিলে সেইটো অসমবাসী ৰাইজে সদায় মনত ৰাখিব লাগিব আৰু এটো কাৰণে কৈছো ৰাইজে নখ জোকাৰিলে নৈ বয় কাৰণ এখন বৃহৎ কাৰ্যসূচী আজিৰ দিনটোত প্ৰায় 1.5 লাখৰো অধিক লোকৰ সমাগম ঘটিব শদিয়াৰ সেই টুপচিঙা গাঁৱলৈ আৰু এনেকুৱা নহয় যে খুব এটা উন্নত আন্তঃগাঁথনি থকা এখন গাঁও পিছপৰা গাঁও বুলি ক'ব লাগিব আৰু আমি বিশেষকৈ এই 12 জানুৱাৰীৰ পিছত যেতিয়াৰ পৰা ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধৰ প্ৰস্তুতি আমি দেখিছো তেতিয়াৰ পৰা প্ৰায় সকলো তাৰ স্থানীয় ৰাইজে কোনোবাই যদি পথ নিৰ্মাণ কৰিছে কোনোবাই গছত ৰং দিছে কোনোবাই যিখিনি অঞ্চলৰ আদ্যশ্ৰাদ্ধৰ আয়োজন কৰা হ'ব তাত ৰভা দিছে স্বতঃস্ফূৰ্তভাৱে মানুহ ওলাই আহিছে গতিকে ৰাজীৱ শদিয়াক মানুহে কিমান ভাল পাইছিল সেইটো সেইবোৰৰ পৰা অনুমেয় হয় আৰু এটো কাৰণে কৈছো যে সেই অঞ্চলটোৰ ৰাইজে বা একাংশ স্থানীয় লোক অন্যথা লগতে আছে যিসকল একাংশ সাংস্কৃতিক কৰ্মী তেওঁলোকে ৰাজীৱ শদিয়াৰ পৰিয়ালটোৰ কাষত যেনেদৰে থিয় হৈছে আৰু বিশেষকৈ আদ্যশ্ৰাদ্ধৰ দিনটোত প্ৰমাণ কৰিব বিচাৰিছে যে কিমান ডাঙৰ এজন শিল্পী আছিল বা তেখেতৰ গীতৰ প্ৰতি মানুহৰ কিমান আদৰ আছিল আৰু তেখেতক মানুহে কিমান ভাল পাইছিল আৰু স্বতঃস্ফূৰ্তভাৱে আজিৰ দিনটোত আমি দেখিছো যে যথেষ্ট সংখ্যক লোক তালৈ গৈছে আৰু এনেকুৱা হৈছে যে কোনোবা এখন গাঁৱৰ পৰা কোনোবাই টাটা মেজিক ভাড়া কৰি আহিছে কোনোবাই নিজৰ ব্যক্তিগত গাড়ী ভাড়া কৰি আহিছে হাতে হাতে মহিলাসকলে কটাৰী লৈ আহিছে আহি যাতে তেওঁলোকৰ আদ্যশ্ৰাদ্ধত বিভিন্ন কামত তেওঁলোকে নিজৰ কাম কৰি দিব পাৰে সহায় কৰি দিব পাৰে এনেকুৱা ধৰণৰ মৰম ৰাজীৱ শদিয়াৰ বাবে আৰু যিসকল উঠি অহা ডেকা যুৱক যুৱতী আছে তেওঁলোকো আহিছে যুৱকসকলক দেখা পোৱা গৈছে যিসকল লোক বাহিৰৰ পৰা আহিছে বিশেষকৈ শদিয়া অঞ্চললৈ যি পূৰ্বে যোৱা নাই তেনেকুৱা ৰাইজ যাতে পথ হেৰুৱাব লগা নহয় তাৰ বাবে তেওঁলোকে সেই গাঁওখনৰ সন্মুখত থিয় হৈ আছে তেওঁলোকক পথ নিৰ্দেশনা দেখুৱাই দিছে আৰু গাড়ী ক'ত ৰাখিব কেনেদৰে মানুহক আপ্যায়ন কৰিব সকলো কিন্তু কমিটি গঠন কৰা হৈছে একাংশ স্থানীয় লোকৰ তৎপৰতাত সকলোখিনি খুব সুন্দৰভাৱে হৈ গৈছে গতিকে গণশিল্পী ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধৰ দিনটোত শদিয়াৰ টুপচিঙা গাঁৱত এক বিপৰীত এখন অতি পূৰ্বে নেদেখা এখন ছবি দেখা পোৱা গৈছে কাৰণ এনেকুৱা আদৰ শিল্পীৰ বাবে অসমত বিশেষকৈ এতিয়া খুব কমেই আছিল ইয়াৰ পূৰ্বে কাৰণ স্বতঃস্ফূৰ্তভাৱে এনেকুৱা নহয় যে শদিয়া বা তিনিচুকীয়া ডিব্ৰুগড় অকল উজনি অসমৰ ৰাইজ তালৈ গৈছে এনেকুৱা নহয় বিভিন্ন দূৰৰ পৰা নামনি অসমৰ পৰা একাংশ লোক গৈছে গুৱাহাটীৰ দিশৰ পৰা একাংশ লোক গৈছে গহপুৰৰ পৰা বিভিন্ন লোক গৈছে গতিকে তাত যিসকল লোক গৈছে সকলো ৰাজীৱ শদিয়াৰ বাবে গৈছে ৰাজীৱ শদিয়াক সন্মান জনাই গৈছে কাৰণ বিপ্লৱী গীতেৰে জনতাৰ হৃদয়ত স্থান ল'বলৈ সক্ষম হৈছিল এজন ৰাজীৱ শদিয়া আৰু খুব কম সংখ্যক গীত গাইছিল তেওঁ কিন্তু যিবোৰ গীত আছিল সকলোতে কিন্তু তেওঁ জাতি মাটিৰ গুণ থকা গীত আছিল আৰু তেওঁ জাতিটোক কিমান ভাল পাইছিল প্ৰত্যেকটো গীতৰ প্ৰত্যেকটো শব্দত প্ৰতিস্ফুট হয় গতিকে এতিয়া আক্ষেপো আছে একাংশই কৈছে যে জীৱিত অৱস্থাত ৰাজীৱ শদিয়াই যিমান সন্মান পাব লাগিছিল সিমানখিনি সন্মান তেওঁ লাভ নকৰিলে কিন্তু শিল্পীৰ জীৱন তেওঁ যেহেতু উদাৰ আছিল তেওঁ গোটেই জীৱনটো এনেকুৱা নাছিল ইতিমধ্যেই ছ'চিয়েল মিডিয়াত আপোনালোকে দেখিছে যে ৰাজীৱ শদিয়া বৰ্তমানৰ যিসকল শিল্পী আমি দেখা পাওঁ সচৰাচৰ যিসকল শিল্পী আছে যিসকলৰ লাইফষ্টাইলটো বহুত বেলেগ হয় তেওঁলোকৰ জীয়াই থকাৰ ষ্টাইল বেলেগ বা তেওঁলোকৰ শৈলী বেলেগ তেওঁলোকৰ খুব কিছুমান ধনী হয় কিন্তু ৰাজীৱ শদিয়া তাৰ পৰা পৃথক আছিল তেওঁ খুব এটা সহা মনৰ এজন ব্যক্তি আছিল আৰু তেওঁ জাতি মাটিক অফুৰন্ত ভাল পাইছিল যাৰ বাবে তেওঁ টকা পইচাৰ পিছত কোনদিন দৌৰা নাছিল তেখেতৰ ঘৰটোৰ অৱস্থাও আমি দেখিছিলো কিন্তু তাৰ পিছত সেই পৰিয়ালটোৰ কাষত কিন্তু ৰাইজ থিয় হ'ল আৰু ৰাইজ থিয় হোৱাৰ পিছত কিন্তু কোনো আক্ষেপ নাথাকে কোনো ভয় নাথাকে তাৰে এটা প্ৰমাণ হ'ল যে ৰাজীৱ শদিয়াৰ পৰিয়ালটোৱে আজি 1.5 লাখ লোকক আশা কৰা হৈছে 1.5 লাখতকৈ অধিক হ'ব পাৰে 1.5 লাখ লোকক আপ্যায়ন কৰিব পাৰিছে আৰু এখন ডাঙৰ পথাৰত আজি আদ্যশ্ৰাদ্ধৰ আয়োজন কৰা হৈছে পৰিৱেশ কিছুমান আমি ইতিমধ্যে নিউজ 18 ছ'চিয়েল মিডিয়াত আপোনালোকে দেখিছে বা টিভিটো দেখিছে তাত
হাজাৰ হাজাৰ লোক গৈছে কোনোৱে কাকো চিনি নাপায় কিন্তু সকলো গৈছে ৰাজীৱ শদিয়াৰ বাবে ব্যক্তিগতভাৱে কিন্তু কাৰো লগত পৰিচয় নাই সেই পৰিয়ালটোৰ লগত কিন্তু তেখেতৰ গানক তেওঁলোকে জানিছিল তেওঁলোকৰ গান ৰাজীৱ শদিয়াৰ গান তেওঁলোকে ভাল পাইছিল ৰাজীৱ শদিয়াৰ গানক তেওঁলোকে শ্ৰদ্ধা কৰে গতিকে সেই সকল লোক গৈছে আৰু তাত এনেকুৱা কিছুমান ছবি হৈছে কিছুমান লোক ৰাজীৱ শদিয়াৰ প্ৰতি সন্মান জনাই এজন লোক আহিছে তেওঁ যিজন নামৰূপৰ পৰা আহিছে নামৰূপৰ পৰা চাইকেল চলাই শদিয়াৰ টুপচিঙাত তেওঁ উপস্থিত হৈছে আৰু তেওঁ চাইকেলৰ আগফালে লিখি আহিছে ৰাজীৱ শদিয়াৰ বেতৰ শ্ৰদ্ধাঞ্জলি জনাই বা সন্মান জনাই তেওঁৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত কৰি এই আদ্য চাদৰ দিনটো তেখেতৰ গাঁৱত উপস্থিত হৈছে গতিকে স্বতঃস্ফূৰ্তভাৱে একাংশ ৰাইজ ওলাই আহিছে হিলডল ভাঙি ওলাই আহিছে আৰু সকলোৱে এটা কথাই আশা কৰিছে বা তেওঁলোকে মন্ত্ৰৰ পৰা ভাবিছে যে ৰাজীৱ শদিয়াৰ আদ্য চাদৰখন যাতে সুন্দৰভাৱে হৈ যায় যাতে কোনো ধৰণৰ যদি কিবা সহায় লাগে তেন্তে ৰাইজে সহায় কৰিব ইতিমধ্যে স্থানীয় ৰাইজে কৰিছেই আৰু লগতে বাহিৰৰ পৰা অহা লোকসকলেও কিন্তু তালৈ সহায় কৰিবলৈ গৈছে এখন অভূতপূৰ্ব ছবি দেখা পোৱা গৈছে আৰু 12 জানুৱাৰীৰ দিনটোত হঠাৎ তেওঁ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছিল কিন্তু সেই দিনটোৰ কথা কোনোৱে পাহৰিব নোৱাৰে কিন্তু তাৰ পিছতো এতিয়া তেখেতৰ আদ্য শ্ৰাদ্ধ যাতে সুকলমে হৈ যায় তাৰ বাবে একাংশ লোক দিনে নিশাই এই বিগতৰ সময়খিনি কাম কৰি আছিল আৰু লগতে এই টুপচিঙা গাঁৱলৈ যাবলৈ অস্থায়ী দলং নিৰ্মাণ কৰিছে কোনোবাই কৰবাত পাৰ্কিং নিৰ্মাণ কৰিছে আৰু যদি তাৰ বিশেষকৈ যিসকল স্থানীয় লোক আছে তেওঁলোকে এটা কথা কৈছে যে যদি গাড়ী বা অন্য বাহন থবলৈ কিবা অসুবিধা হয় তেন্তে ব্যক্তিগত লোকসকলৰ ঘৰতো তেওঁলোকে গাড়ী থব পাৰে যিসকল লোক উজনি অসমৰ নহয় বা প্ৰথমবাৰ শদিয়ালৈ গৈছে তেওঁলোকৰ যাতে কোনো কাৰণত অসুবিধা নহয় তাৰ বাবে বিশেষভাৱে চকু ৰখা হৈছে তেওঁলোকক আৰু ইতিমধ্যেই যি শ্ৰাদ্ধৰ বাবে বৃহৎ পৰিমাণৰ বাচন বৰ্তন সাজু কৰা হৈছে লগতে লক্ষাধিক লোকৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি এইবোৰ আয়োজন কৰা হৈছে ভোজৰ বাবে সকলো বস্তু আৰু আজি পুৱতি নিশাৰ পৰা একাংশ লোকেতো কালি নিশাই আহি পেলাই তাত বাহৰ পাতিছিল কিন্তু আজি পুৱতি নিশাৰ পৰা তাত যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে আৰু পুৱাৰে পৰা দেখিছো যি স্থানীয় লোকসকল আছে টুপচিঙা গাঁৱৰ জিয়ৰী বুৱাৰীসকলে শাক পাচলি কাটিছে যুৱক যুৱতীসকলে ভাগে ভাগে সকলোৱে নিজৰ নিজৰ কাম ভাগ কৰি লৈছে কিন্তু তেওঁলোকে এই আদ্য চাদ্ৰখন যাতে সুকলমে অনুষ্ঠিত হৈ যায় তাৰ ওপৰত কিন্তু যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে আৰু বিশেষকৈ যিসকল লোক বাহিৰৰ পৰা আহিছে তেওঁলোকৰ বাবে যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ প্ৰতি বিশেষ নজৰ ৰখা হৈছে গতিকে মৰমৰ শিল্পীৰ প্ৰতি তেখেতলোকৰ অনুগামীসকলৰ বা তেখেতৰ যিসকল শুভাকাংক্ষী আছে শুভাকাংক্ষীসকলৰ এই আদৰ দেখি পেলাই সকলোৱে সঁচাকৈ কৈছে যে সঁচাকৈ ৰাজীৱ শদিয়া গণশিল্পী যিজন অতি কম বয়সত আমাৰ মাজৰ পাতৰি গ'ল কিন্তু তেওঁ সেই কম সময়তে কিন্তু ৰাইজৰ মৰম জিনিবলৈ সক্ষম হৈছিল তেখেতৰ গীতেৰে সমগ্ৰ অসমবাসীক তেওঁ যি জাতীয়তাবাদৰ যি চেতনা আছে বা তেখেতৰ গীতত যিবোৰ আছিল সেইবোৰ জগাই তুলিবলৈ তেওঁ সক্ষম হৈছিল আৰু বিশেষকৈ অসমীয়া জাতিৰ সংকটৰ সময় বিশেষকৈ আমি কা আন্দোলনৰ সময় যদি কথা ক'বলৈ যাওঁ ৰাজীৱ শদিয়াক আমি দেখিছিলোঁ তেখেত যথেষ্ট তৎপৰ আছিল তেখেতৰ গীতেৰে ৰাইজক তেওঁ জগাবলৈ চেষ্টা কৰিছিল আৰু সেইজন ৰাজীৱ শদিয়াৰ কাষত আজি সমগ্ৰ অসমবাসী থিয় হৈছে তেখেতৰ পৰিয়ালৰ কাষত থিয় হৈছে তেখেত নাই যদিও তেখেতৰ গীতেৰে তেখেতৰ পৰিয়ালৰ ওচৰত কিন্তু হাজাৰ হাজাৰ লোকক তেওঁ 1.5 লাখ লোকক তেওঁ আনি পেলাই সেই তেখেতৰ গাঁওখনলৈ তেওঁ লৈ আনিবলৈ সক্ষম হৈছে তেখেতৰ গীতেৰ মাজেৰে আবেগিক হৈ পৰিছে এক প্ৰকাৰ গাঁওবাসী আৰু তেওঁলোকে কৈছে যে যি শদিয়াৰ টুপচিঙাৰ যি সুযোগ্য সন্তান আছিল ৰাজীৱ শদিয়া যি কেৱল গীত গাবলৈ ভাল পাইছিল কেৱল গীত গাই গানৰ বাবে তেখেত পাগল আছিল বুলি সকলোৱে ক'ব বিচাৰে গান পাগল এজন মানুহ গীতৰ বাবে গোটেই জীৱনটো গীত গাই যাব বিচাৰিছিল কোনো ধৰণৰ টকা পইচাৰ ক্ষেত্ৰত তেখেতে বিচৰা নাছিল যাৰ বাবে তেখেতৰ অৱস্থা আমি দেখিছোঁ তেখেতৰ ঘৰৰ অৱস্থা কেনেকুৱা বা তেখেতৰ পৰিয়ালৰ অৱস্থা কেনেকুৱা সকলোৱে প্ৰথম অৱস্থাত যেতিয়া তেখেতৰ মৃত্যু হৈছিল সকলোৱে চিন্তা কৰিছিল যে পৰিয়ালটো কেনেকৈ চলিব তেখেতৰ পুত্ৰ সন্তান আছে তেখেতৰ পত্নী আছে এই পৰিয়ালটোৰ একমাত্ৰ যি একমাত্ৰ যি মানুহ আছিল ৰাজীৱ শদিয়া তেখেতৰ মৃত্যুৰ পিছত ঘৰৰ পৰিয়ালটো কেনেকৈ চলিব কিন্তু তাৰ পিছত এখন বিপৰীত ছবি দেখা পোৱা গ'ল যে ৰাজীৱ শদিয়াক ভাল পোৱা লোকসকলে পৰিয়ালটোৰ কাষত থিয় হ'ল আৰু ইমান ডাঙৰ 1.5 লাখ লোকক আপ্যায়ন কৰিব পৰাকৈ তেখেতৰ আদ্য শ্ৰাদ্ধ পাতিছে আৰু সেই কথাই পুনৰবাৰ প্ৰমাণ কৰিছে যে শিল্পীসকল অকলশৰীয়া নহয় যদি শিল্পীসকলে ৰাইজৰ বাবে কাম কৰে ৰাইজৰ বাবে গান গায় ৰাজীৱ শদিয়াই সেইটো কথা প্ৰমাণ কৰিলে আৰু আজি যথেষ্ট সংখ্যক তাত একাংশ শিল্পী মহেন্দ্ৰ হাজৰিকাক তাত দেখা পোৱা গৈছে অখিল গগৈ তাত উপস্থিত আছে বিভিন্ন দল সংগঠন বিশেষকৈ শদিয়াৰ যিবোৰ দল সংগঠন আছে তেওঁলোকৰ কথাটো নকওঁৱেই তেওঁলোকে উত্তপ্ৰোতভাৱে ৰাজীৱ শদিয়াৰ এই আদ্য শ্ৰাদ্ধখনত জড়িত হৈ আছে ধন্যবাদ জনাব লাগিব শদিয়াৰ প্ৰতিটো দল সংগঠনক প্ৰতিজন ব্যক্তিক সেই অঞ্চলটোৰ তেওঁলোকক ধন্যবাদ জনাব লাগিব তেওঁলোকৰ পৰা শিকিবলগীয়া আছে আচলতে সমগ্ৰ অসমবাসী ৰাইজে যে ইমান এখন ডাঙৰ সমাজ এই সমাজখনে এটা বাৰ্তা প্ৰেৰণ কৰিছে যে সঁচাকৈ অসমীয়া সমাজ এনেকুৱা ধৰণৰ এখন সমাজ থাকিলে কিন্তু কোনো ব্যক্তি অকলশৰীয়া নহয়
এনেকুৱা এখন সমাজ থাকিলে কোনো ব্যক্তি নিজকে লৈ কেতিয়াও ভয় কৰিব নালাগে কাৰণ এনেকুৱা সমাজ থাকিলে সদায় কিবা নহয় কিবা বাট পথ ওলাব গতিকে তেওঁৰ এই টুপচিঙা গাঁওবাসী ৰাইজে প্ৰমাণ কৰিলে তেওঁলোকৰ একতা প্ৰমাণ কৰিলে ৰাজীৱ শদিয়াই যেনে ধৰণে জাতিৰ বাবে গান গাইছিল জাতিৰ বাবে তেওঁ প্ৰত্যেকটো কাম কৰিব বিচাৰিছিল সেই অঞ্চলটোৰ ৰাইজো যে তেনেকুৱা তেওঁলোকৰ কৰ্মই সেই কথাটো কিন্তু প্ৰমাণ কৰিছে সমগ্ৰ অসমবাসীয়ে সেই কথাটো স্বীকৃতি দিছে আৰু জনাইছো লাখ লাখ লোক তাত সমাগম হৈছে ইতিমধ্যেই পুৱাৰে পৰা তাত লানি নিচিগা ভিৰ ৰাইজৰ আৰু কেৱল উজনি অসমৰ নহয় সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তালৈ ৰাইজৰ খুদ বৈছে ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধত উপস্থিত হৈছে আৰু মই কৈছো মহিলাসকলে বিশেষকৈ হাতে হাতে যোনে যেনেকৈ পাৰে তেওঁলোকে কিন্তু কাম কৰিবলৈ গৈছে কোনোৱে কাকো চিনি নাপায় কিন্তু তেওঁলোকে নিজৰ যদি কিবা সহায় লাগে তেন্তে তেওঁলোকে কৰিবলৈ তাত পুৱাই উপস্থিত হৈছে এক সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধৰ অনুষ্ঠানত আৰু ইতিমধ্যে জনাইছো যে এজন ব্যক্তিৰ নামৰ পৰা চাইকেল লৈ গৈছে বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ব্যক্তি বাছ কোনোবাই মেজিক এনেকৈ ধৰণে ভাড়া কৰি কিন্তু আহি ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধৰ বাবে তেওঁৰ গৃহ যি গাঁও আছে টুপচিঙা গাঁৱত উপস্থিত হৈছে আৰু পৰিয়ালটোক কাষত থিয় হৈছে সমবেদনা জ্ঞাপন কৰিছে আৰু সাহস দিছে পৰিয়ালটোক যে আপোনালোক অকলশৰীয়া নহয় ৰাজীৱ শদিয়াই যিদৰে সমগ্ৰ জাতিৰ বাবে গান গাইছিল সেই জাতিটো আজি ৰাজীৱ শদিয়াৰ কাষত আছে প্ৰত্যেকজন অসমীয়া ব্যক্তি ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধলৈ আহিব বিচাৰিছে যদিও কোনোবা যাব বিচৰা নাই তেন্তে তেওঁলোকেও কিন্তু ৰাজীৱ শদিয়াৰ এই আদ্য শ্ৰাদ্ধৰ দিনটোত তেখেতক মনত পেলাইছে গতিকে টুপচিঙা গাঁৱত আমাৰ সাংবাদিক তাত উপস্থিত আছে প্ৰতিটো মুহূৰ্তৰ খবৰ আমি আপোনালোকক জনাই থাকিম ইতিমধ্যেই নিউজ 18ত আপোনালোকে দেখি আছে যিবোৰ আমাৰ বুলেটিন চলি আছে পুৱাৰ 9 বজাৰ বাতৰি বা 10 বজাৰ যিমানখিনি পুৱাৰ 8 বজাৰ পৰা আপোনালোকে দেখি আছে আমি অনাগত সময়খিনিতো ৰাজীৱ শদিয়াৰ টুপচিঙা গাঁৱৰ পৰা সকলো পৰিৱেশ আপোনালোকক তুলি ধৰিবলৈ চেষ্টা কৰিম ইতিমধ্যে বিভিন্ন দল সংগঠন তাত উপস্থিত হৈছে মই ইতিমধ্যে কৈছো অখিল গগৈ তাত উপস্থিত আছে অখিল গগৈ আৰম্ভণিৰ পৰা ৰাজীৱ শদিয়াৰ পৰিয়ালটোৰ কাষত আছিল আৰু ৰাজীৱ শদিয়াৰ কাষত যথেষ্ট সংখ্যক ব্যক্তি এতিয়া পৰিয়ালটোৰ কাষত উপস্থিত হৈছে বিভিন্ন দল সংগঠন তালৈ গৈছে তিনিচুকীয়া জিলাৰ দল সংগঠনসমূহ যাব আৰু বিভিন্ন ধৰণৰ দল সংগঠনৰ কেন্দ্ৰীয় নেতৃত্ব আজি তাত থাকিব গতিকে সকলো সুন্দৰভাৱে হৈ যাওক আশা কৰিছো আৰু এই আদ্য শ্ৰাদ্ধই পুনৰবাৰ প্ৰমাণ কৰিলে যে ৰাজীৱ শদিয়াৰ প্ৰতি ৰাইজৰ মৰম কিমান যাৰ বাবে এতিয়া শদিয়াৰ টুপচিঙা গাঁৱত লানি নিচিগা ভিৰ ধন্যবাদ